নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ যতীন মিলি ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ। আজি আমাৰ মাজত আছে মিচিঙৰ গৌৰৱ, আন্তঃৰাষ্ট্ৰীয় গৌৰৱ এগৰাকী বিশেষ ব্যক্তি। তেখেত আপোনালোকে জানি ভাল পাব। আৰৱৰ পৰা উন্নত জাতৰ বীজ ক্ৰয় কৰি আনি ইয়াত ৰোপণ কৰিছিল আৰু এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও তেখেতৰ নেতৃত্বতেই, তেখেতৰ অগ্ৰণী ভূমিকাত প্ৰায় 40খন LP স্কুল আৰু 30খনতকৈ অধিক ME স্কুল প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। লগত তেখেত কেৱল মিচিং জাতিয়ে নহয়, সমগ্ৰ জাতিৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে লগত তেখেত আচলতে সুপৰিচিত জনসমাদৃত ব্যক্তি। আৰু তেখেত হৈছে কমিছন মিলি ডাঙৰীয়া। মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম, ইতিমধ্যে আমি গম পাইছোঁ আপুনি এগৰাকী আদৰ্শ খেতিয়ক আৰু অসমৰ কৃষি জগতলৈ আপুনি বিপ্লৱৰ সূচনা কৰিছিল, এক নতুন মাত্ৰা প্ৰদান কৰিছিল। সেই বিষয়ে অলপ। আজি কিয়বলৈ মিলি অপিনৰ প্ৰধান সম্পাদক ঘৰত মিলি লগত আহি নিজৰ মানুহখিনিক লগ পাই আনন্দিত হৈছোঁ। আৰু আপোনাৰ যিটো প্ৰশ্ন, এইটো আমাৰ এটা দীঘলীয়া প্ৰচেষ্টা। আমাৰ গাঁওবিলাক আছিলে মিচিং গাঁও, অতি পিছপৰা, পৰিৱেশ অতি বেয়া আছিলে। গাহৰি মানুহ একেলগে থাকে, যাৰ কাৰণে চাঙৰ তলত, আমি চাংঘৰত থাকোঁ, চাঙৰ তলত বোকাময় গাহৰি জীৱ জন্তু খেলি থাকে। ৰাস্তা পদূলি ভাল নহয়। গাহৰি মুকলিকৈ এৰি দিয়াৰ কাৰণে গাহৰিয়ে ৰাস্তা পদূলি অতি কজতীয় অৱস্থা পৰিৱেশ সৃষ্টি কৰে। আৰু শিক্ষা দীক্ষা নাছিল, মানুহ বেছিভাগেই অন্ধবিশ্বাসী আছিল। বেমাৰ চেমাৰ হ'লে ভূত প্ৰেতৰ পূজা কৰে, আধুনিক চিকিৎসাৰ সহায় লোৱা নাছিল, যাৰ ফলত বহুত মানুহ অকালতে মৃত্যুত পৰিছিল। সেইকাৰণে আমি হাইস্কুলত পঢ়াৰ সময়ত দেখিলোঁ যে এনেকুৱা হ'লেতো নহ'ব, আমি কিবা এটা কৰিব লাগিব। তো আমি ছাত্ৰ বন্ধুসকলৰ মাজত সংগঠিত হৈ আমি বেমাৰ আজাৰ হ'লে, ওচৰত ডাক্তৰ নাছিল, বাগানৰ পৰা আমি ডাক্তৰ হায়াৰ কৰি আনি চিকিৎসা কৰাইছিলোঁ। যেতিয়া আধুনিক চিকিৎসা মানুহবিলাক পালে, বেমাৰবিলাক সহজে ভাল পোৱা হ'ল। কাৰণ ভূত প্ৰেত পূজা কৰিলে, ওজাগিৰি কৰিলে বহুত কেইবামাহো মানুহ ভুক্তভোগী হয় আৰু মৃত্যুৰ মুখত পৰিবলগীয়া হয়। সেয়ে আধুনিক চিকিৎসাৰ আমি ব্যৱস্থা কৰি দিয়াৰ কাৰণে মানুহবিলাক যথেষ্ট লাভৱান হ'ল। সেয়ে আমাৰ প্ৰতি ৰাইজৰ এটা বিশ্বাস জন্মে। সেই বিশ্বাসটোকে আমি সম্পদ হিচাপে লৈ সমাজৰ ডেভেলপমেণ্টৰ কামবিলাক কৰিলোঁ, যে আমাক মানুহে সমাজে বিশ্বাস কৰা হ'ল। আমি দেখিলোঁ যে আমি পৰিৱেশ অতি বেয়া, অস্বাস্থ্যকৰ পৰিৱেশ। সেয়ে আমি অৰ্গেনাইজ কৰিলোঁ না, মিচিং মানুহ চাফা কৰি থাকিব লাগে, চাংঘৰ তলটো চাফা, সদায় 2-3 বাৰ দিনে ঝাৰু দিব লাগে, চোতাল ঝাৰু দিব লাগে, আৰু নিজৰ নিজৰ পদূলি ৰাস্তাও ঝাৰু দিব লাগে, আৰু পৰিৱেশ সুৰক্ষিত কৰিবৰ কাৰণে গছ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। সেইবিলাক আমি ৰাইজক আহ্বান কৰিলোঁ। সেইমতে ৰাইজে আমাৰ সিদ্ধান্তবিলাক সঁহাৰি জনাই চাঙৰ তলত চাফা কৰিব ধৰিলে, যাতে কোনো ধৰণৰ বোকা গাহৰিয়ে সৃষ্টি কৰোঁ না। তাৰপিছত গাহৰিবিলাক আমি আবদ্ধ কৰাৰ ব্যৱস্থা কৰিলোঁ, গঁৰালত গাহৰি খোৱাৰ ব্যৱস্থা কৰোঁ। কাৰণ মুকলিকৈ থ'লে গাহৰিৰ মাংসৰ কোৱালিটিও বেয়া হয়, উৎপাদনো কম হয় আৰু পৰিৱেশ বেয়া কৰে, আৰু খেতি বাতি বহুত নষ্ট কৰে। গাহৰিয়ে কচু চচু বেঙেনা চব খাই দিয়ে। সেইকাৰণে আবদ্ধ কৰি ৰাখিলোঁ। আবদ্ধ কৰি ৰাখি খোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে গাহৰিৰ পৰা যিবিলাক খেতি অনিষ্ট হৈছিলে, সেইবিলাক নোহোৱা হ'ল, ৰাইজ লাভৱান হ'ল, ৰাইজে আৰু বিশ্বাস কৰিব ধৰিলে। তাৰপিছত দেখিলোঁ মানুহবিলাক বেমাৰ হ'লে ভূত প্ৰেতৰ পূজা কৰে, মানুহ মৃত্যুমুখত পৰে। আমি সংগঠিত ৰাইজক এৱাৰনেছ মিটিং পাতি যে ভূত প্ৰেতৰ পূজা কৰিব নালাগে, ঘৰ চাফ চিকুণ ৰাখিব লাগে, বিশুদ্ধ পানী খাব লাগে, আৰু ডাক্তৰৰ সহায় ল'ব লাগে। সেইমতে আমি বাগানৰ পৰা ডাক্তৰ আনি দিয়াৰ ব্যৱস্থা কৰি, সেইমতে আমি আধুনিক চিকিৎসা সহায় লোৱাৰ কাৰণে মানুহ বেমাৰ আজাৰ যথেষ্ট কমি গ'ল। আৰু এটা আমাৰ সমস্যা আছিল, আমি
তেতিয়া গাঁৱত কুঁৱা এটাও নাছিলে। গাঁওবিলাকত অকল এখন গাঁও নহয়, নদীৰ পাৰত যিমান গাঁও আছিলে চবৰে কুঁৱা নাছিল। কুঁৱা নোহোৱাৰ কাৰণে ডিঙি ফুৰা বেমাৰ হৈছে। তো আমি কৰোঁ ইয়াৰ পৰিত্ৰাণ পাব হ'লে গাঁৱত কুঁৱা খান্দিব লাগিব, দামকল বহাব লাগিব, বিশুদ্ধ পানী খাব লাগিব। সেইমতে ৰাইজে কুঁৱা খান্দিলে, 4-5 ঘৰে মিলি কুঁৱা খান্দিলে, দামকল বহালে। কিছু ক্ষেত্ৰত গৰম পানী কৰি পানী খোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ল। সেইমতে কৰোঁতে ডিঙি ফুলা বেমাৰটো নাইকিয়া হ'ল। আৰু পৰৱৰ্তী সময়ত চৰকাৰে যিবিলাক নিমখ, খাদ্য নিমখবিলাক আইডিন ব্যৱস্থা কৰি আইডিনযুক্ত নিমখ দিয়াৰ ব্যৱস্থা কৰিলে, আৰু সেই আইডিন নিমখ খোৱাৰ পিছতো যথেষ্ট সহায় হ'ল। সেইমতে আমি আধুনিক চিকিৎসাৰ ক্ষেত্ৰত ৰাইজৰ হৈ কাম কৰিলোঁ। বহুত মানুহ তাৰ পৰা উপকৃত হ'ল, পৰিৱেশ চাফ চিকুণ কৰি ৰাখিলোঁ। তাৰপিছত মই আমাৰ এটা NGO আছে, বালিপৰা ফাউণ্ডেশ্যন। এই বালিপৰা ফাউণ্ডেশ্যনৰ সঞ্চালক হৈছে ৰঞ্জিত বৰঠাকুৰ। ৰঞ্জিত বৰঠাকুৰৰ আহ্বানত মই বালিপৰা ফাউণ্ডেশ্যন গঠন কৰাৰ ক্ষেত্ৰত ময়ো সহযোগ কৰিলোঁ। মই ফাউণ্ডাৰ সদস্য বালিপৰা ফাউণ্ডেশ্যনত। বালিপৰা ফাউণ্ডেশ্যনত আমি যোগদান কৰাৰ পিছত আমাৰ আন্তৰ্জাতিক আমি যোগাযোগ আমাৰ প্ৰায় 40খন দেশৰ লগত আমাৰ বালিপৰা ফাউণ্ডেশ্যনৰ যোগাযোগ আছে। আৰু বালিপৰা এই যোগাযোগৰ জৰিয়তে বহুত বিদেশী মানুহ গাঁওখনলৈ আহিব ধৰিলে, আহি মিচিং মানুহৰ বিষয়ে অধ্যয়ন কৰা, আনকি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় যিবিলাক TV চেনেল তেওঁলোকে আমাৰ ভিডিঅ' কৰিলে। BBC, NDTV, জিঅ'গ্ৰাফিকেল, এইটো কি নাম আছিলে, এইটো কোনটো এনেকৈ বহুত আন্তৰ্জাতিক TV চেনেল আহি পেলাই গাঁৱত NDTV আহি পেলাই মোৰ সাক্ষাৎকাৰ ল'লে। আৰু তেওঁলোকে প্ৰায় 40খন দেশত বিদেশত প্ৰচাৰ কৰিলে। কৰাৰ পিছত আমাৰ গাঁওখনলৈ IGBCৰ আৰ্কিটেক্ট আহিল হায়দৰাবাদৰ পৰা, আহি পেলাই ছাৰ্ভে কৰিলে। খালি আমাৰ গাঁওখনত আমি এনেকুৱা এটা এৱাৰনেছ পৰিৱেশ এটা সৃষ্টি কৰিলোঁ, প্ৰত্যেক গাঁও গছ গছনি ৰুব লাগিব, আৰু এনেকুৱা গছ ৰুব লাগিব যিবিলাক মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি হয়, আৰু যিবিলাক গছ ৰুলে জীৱ জন্তুৱে খাদ্য পায় বা মানুহে ফল মূল খাব পাৰে, যিবিলাক গছত চৰাই চিৰিকটি বাঁহ ল'ব পাৰে, এনেকুৱা ধৰণৰ গছ আমি থলুৱা স্থানীয় খচৰ গছ গছনি ৰোৱাৰ ব্যৱস্থা কৰিলোঁ। সেইমতে কৰাৰ কাৰণে বহুত বাহিৰৰ চৰাই আহি পেলাই গাঁৱত আহিব ধৰিলে। পৰিৱেশ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ল। বহুত বিদেশী TV চেনেলে তেওঁলোকে নিউজ বনালে, এনেকৈ গাঁওখনৰ প্ৰচাৰ হ'ল। আৰু হায়দৰাবাদৰ যিটো আৰ্কিটেক্ট টীম তেওঁলোকে ছাৰ্ভে কৰিলে, কৰি পেলাই বহুত পৰিৱেশৰ ক্ষেত্ৰত বহুত উন্নত। তেওঁলোকে আমি প্লাষ্টিক বৰ্জন কৰিলোঁ, গাঁৱত পৰিষ্কাৰ পৰিচ্ছন্ন দিশত গুৰুত্ব দিয়াত তেওঁলোকে আমাক 2016 চনত গ্ৰীণ ভিলেজ হিচাপে গোল্ড আমাক পদৰ বাবে ঘোষণা কৰে। আৰু 2017 চনত জয়পুৰত যিটো আন্তৰ্জাতিক গ্ৰীণ ভিলেজৰ সন্মিলন হৈছিলে, তাক আন্তৰ্জাতিক সন্মিলনত আমাক স্বৰ্ণ পদকটো আমাক অৰ্পণ কৰে। ধন্যবাদ। তেখেতে যিখিনি কথা উল্লেখ কৰিছে আমি প্ৰত্যেকে উপলব্ধি কৰা উচিত। আচলতে আমি জানো গাহৰিৰ পৰা আমাৰ লাভালাভ আছে। গাহৰি হৈছে আমাৰ আচলতে মধ্যবিত্ত শ্ৰেণীৰ কাৰণে আচলতে আয়ৰ উৎস বা জীৱিকাৰ উৎস বা জীয়াই থকাৰ সম্বল, সেইটোও জানো। কিন্তু গাহৰিৰ পৰা আমাৰ যিখিনি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বা কদৰ্য পৰিৱেশ সৃষ্টি হ'ব পাৰে, সেইখিনি আচলতে আমি নাইকিয়া কৰিহে আচলতে গাহৰি পুহিব লাগে। আৰু পৰিৱেশ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে, যাৰ জৰিয়তে তেখেতে কোৱাৰ দৰে এটা হাইজেনিক পৰিৱেশ পাম, লগতে গাহৰি আচলতে স্বাস্থ্যও ভাল হ'ব, পৰিৱেশ ভাল হ'ব, উৎপাদন ভাল হ'ব, সকলোৱে ভাল হ'ব। ইয়াৰ পিছত আৰু এটা কথা জানিব বিচাৰিম, ইতিমধ্যে আমি গম পাইছোঁ যে আপুনি আৰৱৰ পৰাও শস্যৰ বীজ আনিছিল, আৰু এটা ধানগুটিৰ বীজত 3টাকৈ চাউল পায় বুলি আমি শুনা পাইছোঁ। সেই কাহিনীটো কি বাৰু অলপ জনাব নেকি? মই আচলতে আমাৰ মানুহবিলাকৰ যথেষ্ট সাৰুৱা মাটি আছিল,
মাটিৰ অভাৱ নাই, খৰিৰ অভাৱ নাই, শাক পাচলিৰ অভাৱ নাই, কিন্তু চাউলৰ ধানৰ উৎপাদন কম হোৱাৰ কাৰণে বছৰজোৰাকৈ মানুহবিলাক খাবলৈ নাছিল। এই সমস্যাটো সমাধানৰ কাৰণে মই বহুত অভিজ্ঞ লোকসকলৰ লগত আলোচনা কৰিলোঁ। কৰাৰ পিছত মই ফাৰ্ম মেনেজমেণ্টত সোমালোঁ, পথাৰ পৰিচালনা কমিটি। মই পথাৰ পৰিচালনা কমিটিত এটা দীঘলীয়া সময় ধৰি মই কাম কৰিলোঁ। হায়দৰাবাদ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ট্ৰেইনিং ল'লোঁ। মোক ষ্টেট লেভেলৰ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে স্বীকৃতি দিলে। তেতিয়া আমি এটা কথা উপলব্ধি কৰিলোঁ যে আমাৰ ধান উৎপাদন নোহোৱাৰ কাৰণটো হ'ল আমাৰ বিঘাত 5 মোনৰ বেছি ধান নহয়। গতিকে যথেষ্ট মানুহ কষ্ট কৰিলেও বছৰজোৰাকৈ ধান নহয়। তাৰ কাৰণটো হ'ল আমি এটা প্ৰজাতিক বছৰৰ পিছত বছৰ খেতি কৰি থকাৰ কাৰণে, এটা ধানৰ শস্যক বছৰ পিছত বছৰ খেতি কৰাৰ কাৰণে তাৰ উৎপাদনটো কমি যায়। ঠিক মুৰ্গীৰ ক্ষেত্ৰতো সেইটো, গাই গৰুৰ ক্ষেত্ৰতো এটা ঘৰৰ মুৰ্গীটো যদি সেই পৰিয়ালটোকে বছৰৰ পিছত বছৰ পুহি থকা যায়, তেতিয়াহ'লে তাৰ উৎপাদন কমি, কণীৰ চাইজটো কমি যায়। গাই গৰুৰ ক্ষেত্ৰতো উৎপাদন কমি যায়, গাখীৰৰ উৎপাদন কমি যায়। এই কথাটো মোৰ জ্ঞানটো আয়ত্ত হোৱাৰ পিছত যে ধানৰ সঁচ সলনি কৰিব, আমি বাহিৰৰ পৰা বেলেগ অঞ্চলৰ পৰা ধান আনি পেলাই খেতি কৰিব ধৰিলোঁ। ধানৰ উৎপাদন বাঢ়ি গ'ল কিছু। তাত ইতিমধ্যে আইজোং ধান আহিল। ৰাইজৰ মাজত আইজোঙৰ খেতি কৰিবৰ কাৰণে আমি উৎসাহিত কৰিলোঁ। আইজোং ধান খেতি কৰাৰ কাৰণে য'ত আমি 4-5 মোন ধান পাইছিলোঁ, তাত 15 মোনকৈ বিঘাত পোৱা হ'লোঁ। আৰু আইজোঙৰ পিছত আকৌ ৰঞ্জিত ধান আহিল। ৰঞ্জিত ধান 20 মোন 25 মোনলৈকে উৎপাদন হ'ব ধৰিলে। এনেকুৱা ধানৰ উৎপাদনটো আমি বঢ়াবলৈ সক্ষম হ'লোঁ। এতিয়া মানুহবিলাক স্বাৱলম্বী। একেডৰা মাটিতে এতিয়া অধিক উৎপাদন হোৱাৰ কাৰণে মানুহবিলাক স্বাৱলম্বী হৈছে। তাৰপিছত এইবিলাক কাম কৰি থাকোঁতে মোৰ কলিকতাৰ বন্ধু এজনে ক'লে যে মোৰ ল'ৰাটো আৰৱত চাকৰি কৰে, তেওঁ ধান 1 মুঠি আনিছিলে জাহাজৰ পৰা। এটা ধানৰ ভিতৰত কেইবাটাও চাউল থাকে। মই যিহেতু কৃষকৰ লগত জড়িত আৰু কৃষকৰ হৈ কাম কৰি আছোঁ, মই তেওঁক ক'লোঁ যে মোৰ কাৰণে অলপ ধান আনি দিবচোন 1-2 কেজি। তেওঁ ক'লে মইতো 2 বছৰ ভিছা লৈ আৰৱত আছিলোঁ, এতিয়া ছুটীত আছোঁ, আকৌ গ'লে 2 বছৰ পিছত আহিম, তেতিয়া পালে লৈ আনিব। মোৰ কথামতে তেওঁ আকৌ আৰৱলৈ গ'ল। আৰৱত গৈ তাৰপিছত আকৌ 2 বছৰ পিছত তেওঁ 2 কেজি ধান আনি দিলে। যিহেতু এটা ধানৰ ভিতৰত কেইবাটা চাউল, সেইটো আনিলোঁ। মই ৰাইজৰ মাজত প্ৰচাৰ কৰিলোঁ, খেতি কৰিলোঁ। বাতৰি কাকততো বিশেষকৈ প্ৰতিদিন টাইমত ব্যাপকভাৱে এইটো প্ৰচাৰ কৰিছে, ৰেডিঅ'টো প্ৰচাৰ কৰিছে, ময়ো সাক্ষাৎকাৰ বহুত প্ৰচাৰ কৰিছে। এই ধানটো মানে এটা ধানত কেইবাটাও চাউল, সেইটো সাধু যেন লাগিছে। আচলতে এটা ধানৰ ভিতৰত আচলতে তাতোধিক চাউল উৎপাদন হোৱা আচলতে আমি আগত দেখাও নাই, শুনাও নাই, আজি প্ৰথম শুনিছোঁ। আৰু সেই কামটো আচলতে আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে আচলতে কৰি দেখুৱাইছিলে কমিছন মিলি ডাঙৰীয়া। সঁচাকৈ আপোনাক চেলুট জনাইছোঁ। ইয়াৰ উপৰিও আপুনি বিশেষকৈ LP স্কুল আৰু ME স্কুল এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভূমিকা আছে। আমি শুনা পোৱা মতে আপোনাৰ 40খনতকৈ তাতোধিক আপুনি ME স্কুল, 30খনতকৈ অধিক LP স্কুলো আপুনি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে বা অগ্ৰণী ভূমিকা পালন কৰিছে। গতিকে সমাজ হিতকৰ যিমান কাম আছে আপুনি কৰি আহিছে আৰু আপুনি কৰি থাকিব নিশ্চয়। ইয়াৰ পিছতে মই আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াৰ পিছতো আপুনি যিখিনি কৰিছে বিগ চেলুট। তাৰ পিছতো যে মিচিং জাতিক উত্তৰণৰ ক্ষেত্ৰত, মিচিং জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যিখিনি কৰি আছোঁ, তাৰ পিছতো কিবা যেন ৰৈ গৈছে বা কিবা আঁহুৱাহ থাকি গৈছে, তেনেকুৱা অনুভৱ আমি কেতিয়াবা কৰোঁ। সেই ক্ষেত্ৰত আচলতে আমাৰ কৰণীয় কি হ'ব? যিসকল আমাৰ উত্তৰ পুৰুষসকলৰ দায়িত্ব আছে, আজি ভৰত মিলি ডাঙৰীয়াই সম্পাদকৰ পদত আছে, কাইলৈ বেলেগ এজন আহিব। আজি কমিছন মিলি ডাঙৰীয়াই যিখিনি কাম কৰি আছে, বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতেই হওক বা আৰৱৰ পৰা আনি ইয়াত শইচ উৎপাদনৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিছে সেইটোৱে হওক, বা আনুষংগিক সামাজিক বা সাংস্কৃতিক কামৰ ক্ষেত্ৰতেই হওক। গতিকে উত্তৰ পুৰুষক আপুনি কি আহ্বান জনাব যে মিচিং জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উত্তৰ পুৰুষৰ দায়িত্ব আৰু কৰ্তব্য কি? আপুনি কি ক'ব?
আপোনাৰ সুন্দৰ প্ৰশ্নৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ কৰিবলগীয়া কাম বহুত আছে। এতিয়া বৰ্তমান মোৰ বয়স হৈছে, এতিয়া মই জ্যেষ্ঠ নাগৰিক সন্থা আমি গঠন কৰিছোঁ। কিছু বছৰৰ পৰা দেখিছোঁ আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ শৈক্ষিক পৰিৱেশটো বেয়া হৈছে। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো নিম্নগামী। সেইকাৰণে আমি এটা টীম সদ্যহতে বনাইছোঁ, শৈক্ষিক পৰিৱেশ আপোনাৰ উন্নয়ন কমিটি বুলি। আমি স্কুলে এতিয়া গাৰ্জেনৰ লগত শিক্ষকৰ লগত বৰ্তমান আমি পৰ্যালোচনা কৰি আছোঁ যে আমাৰ উদ্দেশ্য কাকো দোষাৰোপ কৰাৰ কথা নহয়। শিক্ষকো আমি দোষাৰোপ নকৰোঁ, ছাত্ৰ ছাত্ৰীকো নকৰোঁ, কিন্তু কাৰণটো ক'ত সোমাই আছে, পৰিৱেশ বেয়া হোৱাৰ কাৰণটো ক'ত আছে। গতিকে এই কাৰণটো আমি অভিভাৱকৰ পৰা আমি পৰামৰ্শ লৈছোঁ, শিক্ষকৰ পৰা লৈছোঁ। শিক্ষকে তেখেতসকলৰ অভিজ্ঞতাৰ পৰা আমাক দিছে পৰামৰ্শ, অভিভাৱকসকলেও তাৰ পৰামৰ্শ দিছে। তো আমি হাই ছেকেণ্ডেৰী পৰ্যায়লৈকে এইটো লৈছোঁ কাৰ্যসূচী, হাই ছেকেণ্ডেৰী হাইস্কুল, তাৰপিছত ME স্কুলবিলাকো লৈছোঁ, তাৰপিছত LP স্কুল। এইটো এতিয়া মানুহৰ যিটো ইংলিছ মিডিয়ামত প্ৰতি যি ধাউতি আৰু অসমীয়া মিডিয়ামৰ পৰা অনীহা এটা ভাৱ জাগিছে। এইটো অকল চাকৰিয়াল বা অৱস্থাপন্ন মানুহ বুলি নহয়, দুখীয়া মানুহো এতিয়া ইংলিছ মিডিয়ামত দিছে। ঠেলাৱালা, ৰিক্সাৱালা, পাণ দোকানীও দিয়া দেখিছোঁ ইংলিছ মিডিয়ামত। এইটো কাৰণটো কি হৈছে? তো আমি কৈছোঁ অভিভাৱকসকলক যে আগত আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, আৰমীয়া মৰাপাটৰ বস্তা লৈ গৈছিলোঁ, তাতে কিতাপ চিলেট মেৰিয়াই পেলাই আমি স্কুলত গৈছিলোঁ। আমাৰ ৰাইজে বাঁহ কাটি খেৰ কাটি স্কুলখন সাজি দিছিলে, কেঁচা ভেটি। যেতিয়া ছুটি হয় বস্তাৰ ওপৰত আমি বহি পেলাই পঢ়োঁ। স্কুল যেতিয়া ছুটি হয় বস্তাতে জোকাৰি দিলে গোটেই স্কুলটো ধূলিময় হয়। সেই পৰিৱেশত আমি পঢ়িছিলোঁ, একোৱেই নাছিলে, শিক্ষকৰ বহিবলৈ চকীও নাছিলে। তেতিয়া ৰাইজে টেবুল এটা, চকী এটা, ভঙা চকী এটা যোগাৰ কৰি তাতে শিক্ষকে বহি আমাক পাঠদান কৰিছিল। কিন্তু এতিয়া কোটি কোটি টকাৰ ভাল RCC বিল্ডিং, প্ৰত্যেক ক্লাছতে ডেস্ক বেঞ্চ, ফেনৰ ব্যৱস্থা আছে, দুপৰীয়া আহাৰৰ ব্যৱস্থা আছে, বিনামূলীয়া পোচাক দিয়ে, কিতাপ বিনামূলীয়া, এনেকৈ বহুত সুবিধা দিয়াৰ পিছতো আজি চৰকাৰী বিদ্যালয়বিলাকত অনীহা কি হৈছে? এই কাৰণটো আমি এতিয়া বিচাৰি আছোঁ আৰু প্ৰতিকাৰৰ কাৰণে আমি ৰাইজৰ আমি তাৰ কাৰণটো নিম্নগামী কাৰণটো আমি কাকো শিক্ষক বা ছাত্ৰ কাকো দুখীয়া নাই, আমি সমূহীয়াভাৱে লৈছোঁ, ৰাইজে লৈছোঁ। ইয়াৰ ৰাইজৰ কি শৈক্ষিক পৰিৱেশ বেয়াৰ কাৰণে আমাৰ এইটো অৱস্থা হৈছে, সেইটো আমি চিনাক্ত কৰি পেলাই প্ৰতিকাৰৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আৰু মিচিং সমাজৰ আমাৰ কৰিবলগীয়া বহুত আছে, এতিয়াও অন্ধবিশ্বাস বহুত আছে। ধৰি লওক আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে ক'লে যে কৰোণা ভাইৰাছটো খেদিবলৈ তাল বজাব লাগে, এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া গাঁওবিলাকতো চলি আছে। তো সেইবিলাকৰ পৰা আঁতৰি থাকিলে আধুনিক চিকিৎসা গ্ৰহণ কৰিব লাগে। আৰু এতিয়া প্ৰযুক্তিৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিব লাগে। এতিয়া বহুত প্ৰযুক্তি আহিল, শেহতীয়াকৈ AI, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কথাবিলাক আহিল, সেই তালৈ এতিয়া দিন গৈ আছে। তাৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি চলাব লাগে। আৰু এটা আমি অভিভাৱকসকলক পাইছোঁ যে ল'ৰা ছোৱালী যেতিয়া নিয়মিতভাৱে পঢ়ে সেই ল'ৰা ছোৱালী ভাল হয়। আৰু বিশেষকৈ ল'ৰা ছোৱালীয়ে আমি শিকাব লাগিব, ঘৰৰ পৰাই শিকাব লাগিব যে যাতে মাক বাপেকৰ কথা ল'ৰা ছোৱালীয়ে শুনে, শিক্ষকৰ কথা শুনে, গাঁৱৰ জ্যেষ্ঠসকলৰ কথা মানি চলে। এই কথাখিনি যদি ল'ৰা ছোৱালীক এই জ্ঞানটো দিব পৰা যায়, আমাৰ 3জনকৈ উঠি পেলাই যধে মধে বাইক চলোৱা, তিনিআলিত দাদাগিৰি কৰা বা মানুহক অপদস্থ কৰা, এই পৰিৱেশটো নোহোৱা হ'ব। সেইকাৰণে আমি ঘৰৰ পৰাই শিক্ষা দিব লাগিব। ধন্যবাদ। সেই সময়ে সংকেত দিলে আমি অনিচ্ছাকৃত অনুষ্ঠান সামৰিব লাগিব। সঁচাকৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শ্ৰদ্ধাৰ কমিছন মিলি ডাঙৰীয়াই আচলতে তেখেতে চিলেটত বহি পঢ়াৰ পৰা সামাজিক বাতাবৰণ কিদৰে ভাল কৰিব পাৰি গোটেই পৰিক্ৰমা সুন্দৰকৈ আগবঢ়ালে। লগতে তেখেতৰ আৰৱৰ পৰা অনা সেই উন্নত জাতৰ সেই ধানগুটিৰ কথা, ইয়াৰ উপৰিও তেখেতে
মিচিং জাতিক উত্তৰণৰ ক্ষেত্ৰত কৰণীয়, লগতে বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি আচলতে সামাজিক যি মূল্যবোধ, সেই মূল্যবোধৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে। সঁচাকৈ ভাল লাগিছে। গতিকে আমি আশা কৰিম কমিশ্যন মেলি সঁচাকৈ আমাৰ গৌৰৱ, আমাৰ জাতিৰ গৌৰৱ, জীয়া ভৰলীৰ গৌৰৱ, অসমৰ গৌৰৱ আৰু সমগ্ৰ ভাৰতৰ গৌৰৱ। গতিকে মই আশা কৰিম প্ৰত্যেকখন মিচিং গাঁৱতে ন্যূনতম একোগৰাকীকৈ কমিশ্যন মেলিৰ জন্ম হওক, আমি আশা কৰিছোঁ। আৰু যদিহে প্ৰত্যেকখন গাঁৱত একোজন যদি কমিশ্যন মেলি থাকে, সঁচাকৈ সমাজখন সোণত সুৱগা হ'ব, আমি আশা কৰিব পাৰোঁ। পুনৰবাৰ কমিশ্যন মেলি ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰি, দীৰ্ঘায়ু কামনা কৰি আমাৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।